দুৰ্ভাগ্যজনকভাৱে এই ঘটনা ঘটাৰ বাবে স্বাভাৱিকতে মনটো ব্যথিত হৈছে আৰু মোৰ ঘৰৰ কাষতে কিন্তু মই ভাবোঁ যে আচলতে আমাৰ ব্যৱসায়ীসকলে যেহেতু এতিয়া বৰপেটা ৰোডৰ ব্যৱসায় বহুত এতিয়া তুংগত আছে বা লাভ নহ'লেও কিন্তু ব্যৱসায় যিহেতু পৰিসৰটো বহুত বৃদ্ধি হৈছে গতিকে মই ব্যৱসায়ীসকলকো মই আহ্বান জনাইছোঁ যে এইমাত্ৰ মই SP ডাঙৰীয়াৰ লগত কথা পাতিলোঁ আমাৰ আচলতে চেণ্ট্ৰেল যিবোৰ পইণ্ট আছে যিবোৰ চাৰিআলি চৌক বা পাঁচআলি চৌকে হওক বা বাছ ষ্টেচনে হওক বা ৰেল ষ্টেচনৰ কাষতে হওক বা য'ত গেডাৰিং হয় তেনেকুৱা জেগাত আমাৰ মানে কোনো ধৰণৰ মানে CCTV ব্যৱস্থা নাই এই CCTVৰ ব্যৱস্থা যদিও নিজাববীয়াকৈ যিবোৰ দোকানবোৰত আছে কিন্তু ইয়াত যিটো ঘটনা দেখা পোৱা গ'ল যে হাৰ্ড ডিস্কটো লৈ যোৱাৰ পিছত CCTV ফাংচন একো নাই গতিকে মই ব্যৱসায়ী সমাজক এইটো আহ্বান জনাম যে যাতে তেওঁলোকে যাতে আৰক্ষীক সহায় সহযোগ কৰি পেলাই যাতে বৰপেটা ৰোডৰ বিভিন্ন স্থানত যাতে আগন্তুক দিনত যাতে CCTV লগোৱাৰ যাতে ব্যৱস্থা যাতে কৰে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে নিশ্চিত ওপৰত ব্যৱসায় সমাজৰ লগত কথা পাতিব আৰু এইটো ব্যৱসায়ীসকলৰ সুৰক্ষাৰ স্বাৰ্থতে কৰা হৈছে এনেকুৱাকৈ এইবাৰ যিটো ডকাইতি হৈ গ'ল এই ডকাইতিত দেখা পোৱা গৈছে তেওঁলোকে বেংকতো যাব পাৰিলেহেঁতেন কিন্তু বেংকত নাযায় সেইকাৰণে বেংকত ছিকিউৰিটি আছে বেংকত এইকাৰণে নাযায় যে বেংকত যিহেতু বিভিন্ন ধৰণৰ তেওঁলোকৰ যিহেতু এলাৰ্মৰ ব্যৱস্থা আছে বিভিন্ন ধৰণৰ যিহেতু তেওঁলোকে বেল মাৰিলে বিভিন্ন যিহেতু চাউণ্ড ওলায় গতিকে সেইটো ছিষ্টেম মানে বেংকত আছে কাৰণে বেংকত যোৱা নাই কিন্তু বাকী ব্যৱসায়ীসকলে সেই ছিষ্টেমবোৰ যদি নিজাববীয়াকৈ যদি নিজে ইণ্ট্ৰডিউচ নকৰে তেতিয়াহ'লে আৰক্ষীয়ে সহায় কৰাটো বা জনসাধাৰণে সহায় কৰাটো অকণমান দিগদাৰী হয় মই সেইকাৰণে ব্যৱসায় সমাজক আহ্বান জনাম বৰপেটা ৰোডত যাতে আৰক্ষী প্ৰশাসনৰ লগত আলোচনা কৰি যাতে সহযোগিতাৰ মনোভাৱেৰে যাতে এইবোৰ যাতে সুৰক্ষাৰ ক্ষেত্ৰত যাতে আমি সহায় কৰিব পাৰোঁ এনেকুৱা যাতে সমিলমিলত যাতে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তাৰ কাৰণে বৃহত্তৰ আমাৰ যি ব্যৱসায় সন্থা বৰপেটাৰ ব্যৱসায় সন্থাই হওক বা পৌৰ ব্যৱসায় সন্থাই হওক বা যিবোৰ এতিয়া হাবসমূহ ইয়াতে হৈছে বিভিন্ন ধৰণৰ তেওঁলোকে যাতে এই ক্ষেত্ৰত আলাপ আলোচনা কৰি আগন্তুক দিনত যাতে এনেকুৱা ঘটনা নঘটে তাৰ কাৰণে নিশ্চিত ওপৰত ব্যৱস্থা ল'ব পৰা যাব আৰু মই আৰক্ষীৰ লগত যিখিনি কথা পাতিলোঁ ইতিমধ্যে যিহেতু প্ৰফেশ্যনেল গ্ৰুপে এনেকুৱা কাম কৰিছে পূৰ্বতে গোৱালপাৰাতো এনেকুৱা ঘটনা ঘটিছিলে তাত এনকাউণ্টাৰ হৈছিলে গতিকে পূৰ্বৰ যিসমূহ ৰেফাৰেঞ্চ আছে অসমৰে হওক বা পশ্চিমবংগৰে হওক এনেকুৱা ঘটনা ক'ত ক'ত হৈছিলে সেই ৰেফাৰেঞ্চসমূহৰ লগত লিংকেজ কৰি পেলাই ক্লুবোৰ ডিটেক্ট কৰাৰ কাৰণে এটা প্ৰচেষ্টা চলাইছে গতিকে মই ভাবোঁ যে অসম আৰক্ষীৰ ওপৰত মোৰ বিশ্বাস এটা আছে গতিকে অসম আৰক্ষীয়ে নিশ্চিত ৰূপত এইটো ক্ষেত্ৰত সফল হ'ব পাৰিব বুলি মই দৃঢ় বিশ্বাসী আৰু এনেকুৱা ঘটনা যিহেতু পূৰ্বতে ঘটা নাই মই ভাবোঁ যে হয়তো কোনোবা ধৰণৰ হয়তো ষড়যন্ত্ৰ থাকিব পাৰে এনেকুৱা হয়তো বেলেগ হয়তো চিন্তাও থাকিব পাৰে যি চিন্তা নাথাকক কিয় বা যি ঘটনা নঘটক কিয় মই সম্পূৰ্ণৰূপে বিশ্বাসী অসম আৰক্ষীৰ ওপৰত কাৰণ অসম আৰক্ষীয়ে সফল বুলি ইতিমধ্যে ভাৰতবৰ্ষত সকলোৱে জনাজাত আৰু নিশ্চিত ওপৰত দুদিন দেৰি হ'লেও তাৰ ক্লু ওলাব বা তেওঁলোকৰ গহনাকে আদি কৰি ব্যক্তিসমূহ ওলাব বুলি মই দৃঢ় বিশ্বাসী চাৰিজন এতিয়াও ইনভেষ্টিগেশ্যন যিহেতু চলি আছে গতিকে মই ভাবোঁ যেতিয়ালৈ সম্পূৰ্ণ ক্লু যেতিয়ালৈ নোলায় তেতিয়ালৈ এই বিষয়টো আমি আৰক্ষীৰ ওপৰতে অৰ্পণ কৰা ভাল হ'ব কাৰণ কিয় আমি যদি জনসাধাৰণে এই বিষয়টো লৈ পেলাই যদি বেছি আলোচনা বিলোচনা কৰি থাকোঁ তেতিয়াহ'লে তেওঁলোকে হয়তো বিপাঙত পৰিব বা তেওঁলোকৰ যিটো ইনভেষ্টিগেশ্যনৰ লাইন সেই লাইনটো হয়তো বেলেগ দিশত গতি হ'ব পাৰে গতিকে আৰক্ষীৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি পেলাই কাৰণ আমি জনসাধাৰণে জাষ্ট আমি ইনফৰ্মেশ্যনে দিব পাৰোঁ এনেকুৱা যদি কাৰোবাৰ কিবা ইনফৰ্মেশ্যন আছে ব্যৱসায় মহলত আশে পাশে যিহেতু বিভিন্ন CCTV আছে CCTVৰ ফুটেজসমূহ ইতিমধ্যে কালেক্ট কৰিছে গতিকে ইয়াৰ উপৰিও যদি যিসকলে পৰামৰ্শ দিব খোজে দিব পাৰে বা ইনফৰ্মেশ্যন দিব খোজে দিব পাৰে মই ভাবোঁ যে অসম আৰক্ষী এই ক্ষেত্ৰত সফল হ'ব বুলি মই দৃঢ় বিশ্বাসী